মই নিজেও এজন কেম্পেইনিং কৰি আছিলোঁ, মোকো দায়িত্ব দিছে। তেতিয়া মই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে হয়তো দেখা পাইছে, মই তেতিয়া কৈছিলোঁ যে পঞ্চায়তৰ পিছত আৰু কংগ্ৰেছৰ কাম নাই। তো ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু এৰিয়াবিলাকতো যথেষ্ট বিজেপিক ভোট দিছে ৰাইজে। তো তাৰ কাৰণে ৰাইজে এতিয়া গম পাই গ'ল যে দেশত যদি উন্নয়ন হয় বিজেপিয়ে কৰিব, দেশত যদি শান্তি লাগে বিজেপিয়ে কৰিব, দেশত ৰাইজৰ যি দৰকাৰ এইটো বিজেপিৰ বাহিৰে অন্য কোনো অপশ্যন নাই। তাৰ কাৰণে আপোনালোকে দেখা পাইছে আজিলৈকে পঞ্চায়ত এনেকুৱা ৰেজাল্ট হোৱা নাই য'ত আপোনাৰ আমি 500 পালে কংগ্ৰেছে 50টা পাইছে, 10% পাইছে। সেইকাৰণে মই ভাবোঁ কংগ্ৰেছত আজি কংগ্ৰেছ বুলি আৰু আপুনি নাই, লাহে লাহে কংগ্ৰেছ আৰু 5 বছৰ পিছত এটাও নাথাকে। মই নিজেও এজন কেম্পেইনিং কৰি আছিলোঁ, মোকো দায়িত্ব দিছে। তেতিয়া মই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে হয়তো দেখা পাইছে, মই তেতিয়া কৈছিলোঁ যে পঞ্চায়তৰ পিছত আৰু কংগ্ৰেছৰ কাম নাই। তো ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু এৰিয়াবিলাকতো যথেষ্ট বিজেপিক ভোট দিছে ৰাইজে। তো তাৰ কাৰণে ৰাইজে এতিয়া গম পাই গ'ল যে দেশত যদি উন্নয়ন হয় বিজেপিয়ে কৰিব, দেশত যদি শান্তি লাগে বিজেপিয়ে কৰিব, দেশত ৰাইজৰ যি দৰকাৰ এইটো বিজেপিৰ বাহিৰে অন্য কোনো অপশ্যন নাই। তাৰ কাৰণে আপোনালোকে দেখা পাইছে আজিলৈকে পঞ্চায়ত এনেকুৱা ৰেজাল্ট হোৱা নাই য'ত আপোনাৰ আমি 500 পালে কংগ্ৰেছে 50টা পাইছে, 10% পাইছে। সেইকাৰণে মই ভাবোঁ কংগ্ৰেছত আজি কংগ্ৰেছ বুলি আৰু আপুনি নাই, লাহে লাহে কংগ্ৰেছ আৰু 5 বছৰ পিছত এটাও নাথাকে। মই নিজেও এজন কেম্পেইনিং কৰি আছিলোঁ, মোকো দায়িত্ব দিছে। তেতিয়া মই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে হয়তো দেখা পাইছে, মই তেতিয়া কৈছিলোঁ যে পঞ্চায়তৰ পিছত আৰু কংগ্ৰেছৰ কাম নাই। তো ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু এৰিয়াবিলাকতো যথেষ্ট বিজেপিক ভোট দিছে ৰাইজে। তো তাৰ কাৰণে ৰাইজে এতিয়া গম পাই গ'ল যে দেশত যদি উন্নয়ন হয় বিজেপিয়ে কৰিব, দেশত যদি শান্তি লাগে বিজেপিয়ে কৰিব, দেশত ৰাইজৰ যি দৰকাৰ এইটো বিজেপিৰ বাহিৰে অন্য কোনো অপশ্যন নাই। তাৰ কাৰণে আপোনালোকে দেখা পাইছে আজিলৈকে পঞ্চায়ত এনেকুৱা ৰেজাল্ট হোৱা নাই য'ত আপোনাৰ আমি 500 পালে কংগ্ৰেছে 50টা পাইছে, 10% পাইছে। সেইকাৰণে মই ভাবোঁ কংগ্ৰেছত আজি কংগ্ৰেছ বুলি আৰু আপুনি নাই, লাহে লাহে কংগ্ৰেছ আৰু 5 বছৰ পিছত এটাও নাথাকে। মই নিজেও এজন কেম্পেইনিং কৰি আছিলোঁ, মোকো দায়িত্ব দিছে। তেতিয়া মই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে হয়তো দেখা পাইছে, মই তেতিয়া কৈছিলোঁ যে পঞ্চায়তৰ পিছত আৰু কংগ্ৰেছৰ কাম নাই। তো ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সংখ্যালঘু এৰিয়াবিলাকতো যথেষ্ট বিজেপিক ভোট দিছে ৰাইজে। তো তাৰ কাৰণে ৰাইজে এতিয়া গম পাই গ'ল যে দেশত যদি উন্নয়ন হয় বিজেপিয়ে কৰিব, দেশত যদি শান্তি লাগে বিজেপিয়ে কৰিব, দেশত ৰাইজৰ যি দৰকাৰ এইটো বিজেপিৰ বাহিৰে অন্য কোনো অপশ্যন নাই। তাৰ কাৰণে আপোনালোকে দেখা পাইছে আজিলৈকে পঞ্চায়ত এনেকুৱা ৰেজাল্ট হোৱা নাই য'ত আপোনাৰ আমি 500 পালে কংগ্ৰেছে 50টা পাইছে, 10% পাইছে। সেইকাৰণে মই ভাবোঁ কংগ্ৰেছত আজি কংগ্ৰেছ বুলি আৰু আপুনি নাই, লাহে লাহে কংগ্ৰেছ আৰু 5 বছৰ পিছত এটাও নাথাকে।